প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন এতিয়া ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। 10 লাখ টকাৰ বিনিময়ত মই এগৰাকী ধৰ্ষিতা ছোৱালীক বিয়া কৰালোঁ। মোৰ মা দেউতা আৰু সকলো পৰিয়াল আত্মীয়ই আনন্দৰে মোৰ বিয়াখন মানি লৈছিল। ময়ো মানি ল'লোঁ। য'ত 10 লাখ টকাৰ যৌতুক পাইছোঁ সেই সম্বন্ধ জানো মানি নোলোৱাৰ কিবা কথা আছে? ছোৱালীজনীৰ পৰিয়ালেও এটা ডাঙৰ সমস্যাৰ পৰা মুক্তি পাবলৈ সক্ষম হৈছিল। সেইবাবে দুয়ো পক্ষৰ সকলো বৰ সুখী হৈ পৰিছিল। তথাপিও কন্যাদানৰ সময়ত মাক আৰু দেউতাকৰ জীয়াৰীজনীৰ প্ৰতি থকা মৰম কমি যোৱা নাছিল। তেওঁলোকে অশ্ৰু নিগৰাই মনৰ বেদনা প্ৰকাশ কৰিছিল। কিন্তু মইহে মোৰ পত্নীৰ বাবে প্ৰেমিক হ'ব পৰা নাছিলোঁ। আচলতে তাইক বিয়া কৰোৱাৰ আঁৰত মোৰ উদ্দেশ্য আছিল কেৱল টকাহে। কোনো পুৰুষে হয়তো কেতিয়াও নিবিচাৰে যে তেওঁলোকে এগৰাকী ধৰ্ষিতা নাৰীক নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিব। মই মোৰ পত্নীক কৈছিলোঁ, যদিও মই তোমাক বিয়া কৰাইছোঁ, কিন্তু তুমি মোক স্বামী বুলি ভাবিবলৈ কেতিয়াও চেষ্টা নকৰিবা। কেতিয়াও মোৰ ওচৰ চাপিবলৈ চেষ্টা নকৰিবা। মোৰ পৰিয়ালৰ মূৰত 10 লাখ টকাৰ ঋণৰ বোজা আছিল আৰু সেইবাবে আমাৰ বিয়া সম্ভৱ হৈ উঠিছে। তোমাক মই পত্নী হিচাপে অধিকাৰ দিম, কিন্তু মোৰ পৰা তুমি মৰম যত্ন এইবোৰ একেবাৰে আশা নকৰিবা। তাই এতিয়া নীৰৱে মোৰ কথাবিলাক শুনি গৈছিল আৰু একেবাৰে মৌন হৈ পৰিছিল। মই জানিছিলোঁ যে মই ছোৱালীজনীক যিমান কঠোৰ বাক্য ক'লেও তাই মোক একো উত্তৰ দিব নোৱাৰে, কাৰণ তাই মোৰ অবিহনে কোনো গত্যন্তৰ নাছিল। পুনৰ মাক দেউতাকে তাইক নিজৰ ঘৰত কেতিয়াও আশ্ৰয় নিদিয়ে। বিয়াৰ নিশা তাইৰ পৰিয়ালৰ সকলোৰে মুখবোৰত হাঁহি জিলিকি উঠিছিল। হয়তো ভাবিছিল সকলোৱে ভাল এটা সমস্যা তেওঁলোকৰ দূৰ হ'ল। কিন্তু মোৰ কইনাজনীৰ চকুত ধাৰাসাৰ চকুপানী বৈ আহিছিল। এই দৃশ্যটো দেখি মোৰ ভাল লগা নাছিল। তাইৰ বৈ অহা চকুপানীখিনি মচি দিবলৈ মোৰ বহুত মন গৈছিল, যদিও মই তেনে কৰিবলৈ নোৱাৰিলোঁ। ফুলসজ্জাৰ নিশা তাই মোৰ বাবে অধীৰ অপেক্ষাত আছিল, কিন্তু তাইৰ দীঘল উৰণিৰ আঁৰত লুকাই থকা মুখখন মোৰ চাবলৈ মন যোৱা নাছিল। এইটো সত্য যে সকলো পুৰুষ আৰু নাৰীয়ে বহু আশা আৰু তীব্ৰ ইচ্ছাৰে সেই নিশাটোলৈ বহুদিন ধৰি আগ্ৰহেৰে অপেক্ষা কৰি থাকে। ময়ো এই মধুৰ ৰাতিটোলৈ দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ অপেক্ষা কৰিছিলোঁ। কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে এগৰাকী ধৰ্ষিতা মোৰ পত্নী হৈ পৰিব। মই দেখিছিলোঁ যে মোৰ পত্নীয়ে সেই ৰাতি শুব পৰা নাছিল। হয়তো তাইৰ হৃদয়ৰ মন্দিৰত মোক লৈ বহুত সপোন দেখিছিল। তাই ভাবিছিল যে স্বামীৰ মৰমেৰে তাই অতীতৰ সকলো কষ্ট আৰু হতাশা পাহৰি নতুন এটা জীৱন আৰম্ভ কৰিব। কিন্তু কিয় জানো মই তাইৰ কাষ চাপিবলৈ নোৱাৰিলোঁ। মোৰো জীৱনৰ সপোন ভংগ হোৱাৰ সেই নিশাটো একেবাৰে টোপনি অহা নাছিল। বিয়া হোৱাৰ দুদিন পিছতে মোৰ পত্নীৰ সাংসাৰিক জীৱন সংগ্ৰাম আৰম্ভ হ'ল। এইটো সত্য যে এগৰাকী সাধাৰণ ছোৱালীয়েও প্ৰথম কেইদিনমান শহুৰেকৰ ঘৰত পৰিস্থিতিৰ সৈতে মিলিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। তেনে ক্ষেত্ৰত কলংকিত দাগ পৰা ছোৱালী এজনীয়ে অলপ বেছিকৈ সংগ্ৰাম কৰিবলগীয়া হোৱাটো স্বাভাৱিক কথা। পৰিয়ালটোৰ সকলোৱে টকাৰ বিনিময়ত তাইক মোৰ পত্নী হিচাপে মানি লৈছিল, কিন্তু মই তাইক একেবাৰে ভাল পোৱা নাছিলোঁ। কাৰণটো হ'ল তাইৰ লগত মই বৰ কষ্টৰে ৰাতিটো কটাব লগা হয়। কোনো পুৰুষে ধৰ্ষণ কৰা ছোৱালী এজনীৰ সৈতে একেখন বিচনাত থাকিব নিবিচাৰে। মোৰ মা দেউতায়ো তাইক ভাল পোৱা নাছিল। মুখেৰে বিশেষ গালি গালাজ পৰা নাছিল যদিও তেওঁলোকৰ আচৰণত তাইৰ প্ৰতি বিৰক্তিকৰ ভাৱ প্ৰকাশ পাইছিল। তথাপিও তাই কাকোৱে একো কোৱা নাছিল। মাথো মৌন হৈ সকলোৰে নিৰ্দেশ মানি যাৱতীয় কামবিলাক কৰি গৈছিল তাই। মই তাইক মোৰ হৃদয়ত আসন দিব পৰা নাছিলোঁ যদিও আনে এনেকৈ কষ্ট দিয়া, চাকৰণিৰ দৰে তাইক ব্যৱহাৰ কৰি কাম কৰাটো মোৰ ভাল লগা নাছিল। তাইক পত্নী হিচাপে ঘৰলৈ আনিলোঁ যদিও কোনোদিনেই তাই মোৰ পত্নীৰ মৰ্যাদা পোৱা নাছিল। এনেদৰে চাওঁতে চাওঁতে এমাহ পাৰ হৈ গ'ল। কিন্তু দিনে দিনে বাহিৰৰ মানুহৰ আচৰণ কথাবোৰে মোক লজ্জিত কৰি তুলিছিল। মোৰ সৰু ব্যৱসায় দোকানখনলৈও মোৰ যাবলৈ এতিয়া লাজ লগা হৈ পৰিছিল। মোক দেখিলেই এতিয়া মানুহবিলাকে কোৱাকুই কৰিবলৈ ধৰিছিল, সেইটোৱে টকাৰ বাবে ধৰ্ষণ কৰা ছোৱালী এজনীক বিয়া কৰালে বুলি। কিছুমানে ক'লে, সেইটোলৈ চোৱা, ধৰ্ষণৰ স্বীকাৰোক্তি দিয়া সেই ছোৱালীজনীক টকাৰ লোভত বিয়া পাতিলে। বিভিন্ন নাৰীৰ সৈতে সংগ বিচাৰি ফুৰা, সুখ বিচাৰি নিয়মিতভাৱে বেশ্যালয়লৈ যোৱা কেইজনেও আনকি মোক দেখিলে উপলুঙা কৰিবলৈ ধৰিলে। এইবিলাক কথা আৰু আচৰণে মোক মানসিকভাৱে বহুত কষ্ট দিছিল। সেইবাবে মোৰ খোৱা বোৱা, দোকানলৈ যোৱা একোতে মন নবহা হ'ল। মানুহৰ এইবিলাক কথা শুনিব নোৱাৰি মই ঘৰৰ পৰা ওলাই যাবলৈ এৰি দিলোঁ। কিন্তু কাইলৈ মোৰ এজন অন্তৰংগ বন্ধুৰ সন্তানৰ জন্মদিনৰ পাৰ্টি আছে। মোকো সহপৰিয়ালে খুব জোৰ দি নিমন্ত্ৰণ জনাইছে।
কিন্তু পত্নীক লৈ মই কেনেকৈ এইখন পাৰ্টিলৈ যাম তাক লৈ মই বহুত চিন্তিত হৈ পৰিলোঁ। তথাপিও মই মোৰ পত্নীৰ সৈতে জন্মদিনৰ পাৰ্টিত যোগ দিলোঁ। বিয়াৰ পিছৰে পৰা তাই কেতিয়াও ঘৰৰ পৰা ওলাই অহা নাছিল, কিন্তু তাইও মোৰ লগত আহিবলৈ মন কৰা নাছিল। মই তাইক জোৰ কৰি লৈ আনিছিলোঁ। পেণ্ডেলৰ এটা চুকত তাইক বহুৱাই থৈ মই বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰিবলৈ ধৰিলোঁ। অলপ পিছতে মন কৰিছিলোঁ মই বহোৱা ঠাইত মোৰ পত্নীগৰাকী নাছিল। ইফালে সিফালে চাই দেখিলোঁ তাই মোৰ বন্ধুসকলৰ পত্নী কেইজনীমানৰ সৈতে কথা পাতি আছে। এইটো দৃশ্য দেখি মোৰ মনটো ভাল লাগি গৈছিল। ভাবিছিলোঁ কাৰোবাৰ লগত কথা পাতিলে তাইৰ মনটো কিছু মুকলি হ'ব, কিন্তু অলপ আগুৱাই গৈ দেখিলোঁ তাইৰ চকু দুটা চকু পানীৰে তিতি আছিল। ওচৰ চাপি অহাৰ লগে লগে মোৰ এগৰাকী বান্ধৱীয়ে ক'লে, সেই দোস্ত, তুমি কেৱল টকাকে চিনি পালা নহয় জানো, আৰু সেইবাবেই জানি বুজি ধৰ্ষণ কৰা এজনী ছোৱালীক বিয়া কৰাই আনিলা। স্বামী হিচাপে সকলোৱে নিজৰ পত্নীক সতী হোৱাটো সকলোৱে বিচাৰে। তাইক যাতে স্বামীৰ বাদে কোনেও স্পৰ্শ নকৰে এই কথা সদায় চিন্তা কৰে, কিন্তু তোমাৰ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ হ'ল। তুমি এজনী বজৰুৱা ছোৱালীক বিয়া কৰালা। মই মৌন হৈ অলপ আঁতৰি আহোঁতেই আন এজন বন্ধুৱে মোক কাষলৈ মাতি ক'লে, বন্ধু, তুমি জীৱনটো সম্পূৰ্ণৰূপে বৰবাদ কৰি পেলালা। পুৰুষক কলংকিত কৰি দিলা তুমি। মোৰ আৰু তাত থাকিবলৈ এতিয়া মন নগ'ল। তাইক লৈ মই পাৰ্টিৰ পৰা ওলাই গুচি আহিলোঁ। তাই তললৈ মূৰ কৰি নীৰৱে কান্দি আছিল। তাইক এতিয়া কিবা এষাৰ ক'বলৈ মোৰ আৰু মন নগ'ল। কিয় জানো আজি তাইলৈ মোৰ কিবা এটা মৰম উপজিছিল। তেনেতে মোৰ বন্ধু এজনে ফোন কৰিলে, কি হ'ল বন্ধু, তুমি পাৰ্টিৰ পৰা পলাই গুচি গ'লা যে? মই তাক কথা ক'বলৈ সুবিধা নিদিলোঁ। লগে লগে উত্তৰ দিলোঁ, তোমালোকে নিজকে কি বুলি ভাবিছা? তোমালোক সকলোৱে গাখীৰত গা ধুই আছিলা নেকি? তুমি বিয়াৰ আগতে কিমান ছোৱালীৰ লগত খলিগলি কৰিছিলা, মই কি নাজানো বুলি তুমি ভাবিছা নেকি? আৰু ইফালে তোমাৰ পত্নীচোন বিয়াৰ আগতে 10 জনৰ লগত দিনে নিশাই ঘূৰি ফুৰিছিল। তুমি কি তাইক DNA টেষ্ট কৰি আনিলা নেকি? মোৰ কথাটো শুনি বন্ধুৱে লাজ পাই ফোনৰ সংযোগটো কাটি দিলে। মোৰ কথা শুনি মোৰ পত্নীয়ে এটাও শব্দ কোৱা নাছিল, মাত্ৰ স্তম্ভিত হৈ পৰিছিল। তাই বৰ অসহায় আৰু উদাস চাউনিৰে মোৰ চকুলৈ চাই থাকিল। মই প্ৰথমবাৰৰ বাবে তাইৰ হাতখন মোৰ হাতেৰে ধৰিলোঁ আৰু ক'লোঁ যে তুমি মোক ক্ষমা কৰি দিবা। আচলতে মই একো বুজি পোৱা নাছিলোঁ আৰু সেইবাবেই তোমাক বহুত কষ্ট দিছোঁ, বেয়া ব্যৱহাৰ কৰি গৈছোঁ। আজি মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ, এতিয়াৰ পৰা তুমি মোৰ আৰু মই তোমাৰ। মোৰ বাকী জীৱনটো সুখে দুখে তোমাৰ লগতে সদায় কটাই যাম। মোৰ কথাটো শুনি তাইৰ চকুৰ পৰা চকু পানী নিগৰি আহিছিল। হয়তো এয়া আৱেগৰ সুখৰ চকুলো। তাই চাগৈ কল্পনাও কৰিব পৰা নাছিল যে মই সঁচাই তাইক এনে এটা কথা কৈ আছোঁ বুলি। এতিয়া তাইক মই মোৰ বুকুৰ মাজলৈ টানি আনিলোঁ আৰু তাই এজনী সৰু ছোৱালীৰ দৰে কুচিমুচি মোৰ বুকুৰ মাজতে সোমাই পৰিছিল। আজি তাইৰ চকুত মই গোটেই পৃথিৱীৰ সুখ দেখিছিলোঁ। উপলব্ধি কৰিছিলোঁ তাই মোৰ পৰা বেছি একো নিবিচাৰে, মাত্ৰ কিছু মৰম বিচাৰে, যিটো মই ইমান দিনে দিব পৰা নাছিলোঁ, অৰ্থাৎ যিটো লাভ কৰাৰ অধিকাৰ কেৱল তাইৰহে আছিল। সঁচা এজনী ছোৱালী কেতিয়াও ইচ্ছাকৃতভাৱে ধৰ্ষিত নহয়। এই সকলোবোৰ দুৰ্ঘটনা হয়তো হঠাতে ঘটি যায়, কিন্তু ধৰ্ষণকাৰীসকল কলংকিত হোৱাৰ পৰিৱৰ্তে ধৰ্ষিতাসকলকহে আমাৰ সমাজে আজিও ঘৃণাৰ দৃষ্টিৰে চোৱা দেখা যায়। আমাৰ এইখন সমাজত ছোৱালীৰ প্ৰতি বেলেগ দৃষ্টিভংগী আৰু ল'ৰাৰ বাবে বেলেগ এটা দৃষ্টিভংগী ৰখা হয় কিয়? তেওঁলোকক কিয় সমান হিচাপে চোৱা নাযায়? আমি সকলোৱে ধৰ্ষিতাসকলৰ মনৰ অৱস্থাটো বুজিবলৈ চেষ্টা কৰা উচিত। সমাজৰ প্ৰতিজন ব্যক্তিয়ে এগৰাকী ধৰ্ষিতা ছোৱালীক আন 5গৰাকী ছোৱালীৰ দৰে মুক্তভাৱে জীয়াই থাকিবলৈ সুবিধা দিয়া উচিত। প্ৰিয় দৰ্শক, সৰু এটা ষ্টৰী। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।